আইসি বিস্তৃত খবৰ মাজলৈ নুমলীগড়ত ভয়ংকৰ হৈ পৰিছে হাতী মানুহৰ সংঘাত নিখাটোৰ ভিতৰতে ভাঙিলে কেইবাটাও বাসগৃহ ব্যৱসায়িক প্ৰতিষ্ঠান নুমলীগড় চাহ বাগিচাৰ বৰমহৰি পথাৰ লাইন আৰু পুৰা জংঘল অঞ্চলত নিখা খাদ্যৰ সন্ধানত ওলাই অহা বৃহৎ হাতীৰ জাকে কেইবাটাও বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ লগতে ভাঙি লণ্ডভণ্ড কৰে এখন পকী ব্যৱসায়িক প্ৰতিষ্ঠান ইফালে দিনটো চাহ বাগিচাত আশ্ৰয় লৈ থাকি নিখা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰে পোৱালিসহ বৃহৎ হাতীৰ জাকে বন বিভাগক খবৰ দিলেও হাতী খেদিবলৈ নহাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে বেৰখন গোটেই ভাঙিছে আৰু পিছফালৰ পৰা গৈ 30 কেজিমান চাউল খাই দিছে ফৰেষ্টৰটো নাই আহা আজিলৈকে দেখাই নাই বাৰু ভাঙি পেলাই সোমালে সোমাওঁতে আমি মানে মুখৰ মাত মাতিব পৰা গৈ পেলাই ইফালে ভাঙি পেলাই সোমাই গৈ পেলাই এনেকৈ গৈ পেলাই আমাৰ 10 খালী ঘৰত মানে চাউল এটাও আছিলে খালে তাৰপৰা মানে ইফালেও যাব নোৱাৰোঁ ইফালেও যাব নোৱাৰোঁ তাৰপৰা ভিতৰতে আছোঁ আৰু যেতিয়া পিছত ল'ৰা কিছুমান আহিলে দলি চলি মাৰিলে তেতিয়া ওলালে 8 বজা আহিছে এইটো ৰাস্তাইদি আহিছে আহি পেলাই চিধা আহি মানে একদম মনে মনে আহিছে মনে মনে আহি আৰু চিধা ঘৰটোৱে ভাঙিলে ৰাস্তাৰ ফাটি এনে হাতীজন আহি পেলাই মানে পকা দোকান ভাঙিলে ভাঙি পেলাই আপোনাৰ বস্তু কিছুমান লোকচান কৰিলে কিছুমান খালে তেনেকৈ প্ৰায় মাহেকত মানে 10 দিন 15 দিনকৈ ৰেগুলাৰ আহিয়ে থাকে দৰং জিলাৰ দলগাঁও থানা অন্তৰ্গত বঢ়িগাঁও ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্পত নিশা চুৰিকাণ্ড আৰক্ষীৰ কাৰফিউ থকাৰ মাজতে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ডিপুটোত নিশা চুৰে লুটি নিলে 4,60,000 টকা নিশাৰ ভাগত কৰ্মচাৰীয়ে ট্ৰাকত তেল দি থকাৰ সময়তে কেছ বক্সৰ তলা ভাঙি লুটি নিলে ধনখিনি চিচিটিভি কেমেৰাত বন্দী হৈছে চুৰি কাৰ্যৰ এই সমগ্ৰ দৃশ্য পেট্ৰল পাম্পৰ মালিকে থানাত এজাহাৰ দাখিল কৰাত দলগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে সংসূত্ৰ মাতৃভূমিৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত শ্বহীদ হ'ল নিৰ্যাতিত হ'ল বহুজন কিন্তু দুৰ্ভাগ্যজনক বিষয় যে আজিলৈ কোনো চৰকাৰী সংস্থাপন নাপালে এইসকল শ্বহীদ নিৰ্যাতিতৰ পৰিয়ালে সদৌ শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদ মৰিগাঁও জিলা সমিতিয়ে আয়োজন কৰা এক অনুষ্ঠানত হুকহুকাই কান্দি উঠিল শ্বহীদ পৰিয়ালৰ এগৰাকী সদস্যই সংস্থাপন নাপায় এতিয়া আত্মহত্যাৰ দৰে চৰম পথ বাছি লোৱাৰ বাদে অন্য কোনো বিকল্প নাই বুলি তেওঁ উল্লেখ কৰে 2016 চনত অসমৰ বিভিন্ন বিভাগত সংস্থাপনৰ বাবে আবেদন জনাইছিল কিন্তু চৰকাৰে অৱহেলাৰ বাবে আজিলৈকে বিনা সংস্থাপনে দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হৈছে 310 গৰাকী শ্বহীদ নিৰ্যাতিত পৰিয়াল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰথম 100 দিনীয়া কাৰ্যসূচীত অন্তৰ্ভুক্ত হৈছিল শ্বহীদৰ পৰিয়ালক সংস্থাপনৰ বিষয়টো কিন্তু তাৰ পিছতো কি কাৰণত হিয়া হৈ নুঠিল হিয়াহে আশ্চৰ্যকৰ বিষয় আগন্তুক স্বাধীনতা দিৱসত এইসকল শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যক চৰকাৰী সংস্থাপন দিয়াৰ দাবী জনাইছে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে পৰৱৰ্তী সময়ত তেখেতক উচিত প্ৰত্যুত্তৰ দিব বুলি আজি সংবাদমেলত আমি ঘোষণা কৰিলোঁ জংঘলত থাকি আমি শুনিবলৈ পাইছোঁ যে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া এটা আৰম্ভ হ'বলৈ গৈ আছে গতিকে আমি শুনিব পাইছোঁ 50,000 নিবনুৱাক সংস্থাপন দিব গতিকে তাত আৰু 315 জন একেবাৰে নগণ্য বুলি ক'ব পাৰি গতিকে আমি আজিৰ সংবাদমেলৰ জৰিয়তে আমি অসম চৰকাৰক আমি এইটো অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ যি শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ যি সমস্যা স্থায়ীভাৱে সমাধান কৰক মাজুলী ঐতিহাসিক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ দেহাৱসান গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত মৃত্যু ঘটিছে সত্ৰাধিকাৰগৰাকীৰ দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল সত্ৰাধিকাৰগৰাকী মৃত্যুৰ সময়ত তেওঁৰ বয়স 85 বছৰ শংকৰদেৱ বঁটাৰে সন্মানিত হৈছিল শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামী অসম সাহিত্য জগতত অসমীয়া সাহিত্য জগতত বহু মূল্যৱান গ্ৰন্থ সাহিত্য ৰচনা কৰি থৈ গৈছে সত্ৰাধিকাৰগৰাকীয়ে সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত মাজুলীত শোকৰ ছাঁ পৰিছে গোৱালপাৰা জিলাৰ জলেশ্বৰৰ বান পৰিস্থিতি যিমানেই উন্নত হৈছে সিমানেই বানপীড়িতৰ মাজত দুখ দুৰ্গতি আৰু দুশ্চিন্তাই দেখা দিছে পানী শুকাইছে বানপানী হৈ যোৱাৰ পিছৰ পৰিৱেশ আমি দেখুৱাব বিচাৰিছো বানে টছনছ কৰি থৈ যোৱা জলেশ্বৰ সমষ্টিৰ পশ্চিম কাঠুৰি গাঁও সপোনৰ ঘৰখন বানে উটুৱাই লৈ গৈছে গাঁওখনৰ ঘৰ বুলিবলৈ এটাও ঘৰ নাই আছে কেৱল চাৰিওফালে নদন বদন হৈ থকা তামোল গছ নাৰিকল গছ আম গছ কঁঠাল গছ মধুৰিআম সকলোতে কেৱল বালি খেতি পথাৰ মানুহৰ ঘৰৰ চোতাল
পশ্চিম কাঠৰীৰ 130টা পৰিয়ালৰ ঘৰ পানীয়ে উটুৱাই লৈ গৈছে। সপোনৰ ঘৰখন হেৰুৱাই অস্থায়ী আশ্ৰয় শিবিৰত বাস কৰিছে পৰিয়ালসমূহ। জলেশ্বৰ সমষ্টিৰ চিলৰভিটা মথাউৰিটো যোৱা 6 জুলাইত বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি প্ৰায় 2 কিলোমিটাৰ অংশ ব্ৰহ্মপুত্ৰত বিলীন হোৱাত জলেশ্বৰ সমষ্টি অধিক ক্ষতিগ্ৰস্ত হৈছে। বানপানী এতিয়া কমিছে, মানুহৰ দুৰ্দশা আৰু বাঢ়ি গৈছে। এতিয়া লাহে লাহে পানী শুকাই যাব, মানুহৰ অহা যোৱা মানে বৰ দিগদাৰ হ'ব। এতিয়া পানী বেছি আছিলে, নাৱেৰে চলাচল কৰিব পাৰিছিল। এতিয়া ৰাস্তা ঘাট চব ভাঙি গৈছে। ৰাস্তা ঘাট ভাঙি যোৱাৰ ফলত মানুহৰ অহা যোৱাৰ খুবেই অসুবিধা হৈছে। এবাৰ জুবিন গাৰ্গক সমালোচনাৰে থকা সৰকা সাংসদ অজিত কুমাৰ ভূঞাৰ। অজিত কুমাৰ ভূঞাৰ মতে সামাজিক দায়বদ্ধতা নাই জুবিন গাৰ্গৰ। মুখ্যমন্ত্ৰী তথা আন মন্ত্ৰীৰ দুৱাৰে দুৱাৰে জুবিন গাৰ্গ ঘূৰি ফুৰাৰ কোনো অৰ্থ দেখা নাই বুলিও তেওঁ মন্তব্য কৰিলে। মন্ত্ৰী এমএলএহে জুবিন গাৰ্গৰ কাষলৈ আহিব লাগে। জুবিনক এনেদৰে তোলাধনা দি বৰপেটাৰ প্ৰেছ ক্লাবত নাগৰ সমাজৰ সৈতে মত বিনিময় কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই। আনহাতে আছুৱে এতিয়াও আঞ্চলিক গণমৰ্চাৰ নেতৃত্বক সাক্ষাতৰ অনুমতি দিয়া নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে সাংসদগৰাকীয়ে। জুবিন গাৰ্গ তেনেকুৱা কোনো সামাজিক দায়বদ্ধতা থকা শিল্পী নহয়। জুবিন গাৰ্গ জনপ্ৰিয় শিল্পী, প্ৰতিভা আছে তেওঁৰ, কিন্তু এটা সামাজিক কামত লাগি থাকিবৰ কাৰণে জাতিৰ স্বাৰ্থত আৰু এখন অত্যাচাৰী গণবিৰোধী চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে এজন মানুহৰ বা এজন শিল্পীৰ এটা আদৰ্শগত স্থিতি লাগিব। তেওঁ ইডিঅ'লজিকেলি খুব ষ্ট্ৰং হ'ব লাগিব। আদৰ্শগতভাৱে তেওঁ যদি শক্তিশালী নহয়, তেওঁ যদি আদৰ্শত অবিচল থাকিব নোৱাৰে, সমাজৰ প্ৰতি দায়বদ্ধ হ'ব নোৱাৰে, তেতিয়াহ'লে তেওঁ কেতিয়াও সমাজক সহায় কৰিব নোৱাৰে। সেইটো হয়তো ব্যক্তিগত কামত, ব্যক্তিগত স্বাৰ্থত তেতিয়া তেওঁলোকে ৰজাঘৰৰ ফালেই গতি কৰিব লাগিব। আজি জুবিন গাৰ্গৰ দৰে এজন শিল্পীয়ে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ অৰ্থ মই একো বিচাৰি পোৱা নাই। কি কাৰণে তেওঁ মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লাগে? মন্ত্ৰী তেওঁ চলাই আহিব লাগে। সেইকাৰণে জুবিন গাৰ্গৰ ভূমিকা অলপ দিনৰ পিছত নিৰ্ণয় হ'ব। কিন্তু ইতিমধ্যে তেওঁ যিকেইটা কাম কৰিছে সেইটোত আমি কিন্তু ভাল পোৱা নাই। মন্ত্ৰী হিমন্তৰ এশগলৰ ৰাজনীতিক লৈ পুনৰ মুখ খুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰাজনীতিৰ পথাৰত ফাউল বলত গ'ল দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 100টা গ'ল দিয়া হিমন্তই 200টা গ'ল খোৱা বুলিও দাবী কৰিলে ৰিপুণ বৰাই। কংগ্ৰেছে ৰাজহুৱা কৰিলে প্ৰাক নিৰ্বাচনী এজেণ্ডা। প্ৰতিটো সমষ্টিত 21,000কৈ বুথ সদস্যক পুনৰ লগ কৰাৰ পৰিকল্পনা। স্বাধীনতা দিৱসত প্ৰতিটো সমষ্টিত মুক্তিযুঁজাৰু সম্বৰ্ধনা জনাব কংগ্ৰেছে। কথাটো বহুত চৰ্চা হৈ গ'ল ইতিমধ্যে, আপোনালোকেতো গম পায়েই। গোল তেওঁ বহুত দিলে, তেওঁ গোলবিলাক কিন্তু কি হৈছে, তেওঁ গোল ঠিকেই দিছে, কিন্তু চব গোল তেওঁ ফাউল হৈ যায়। তেওঁ গোলটো মানে ফাউল, তেওঁ লাষ্টত গৈ ফাউল খেলে, গোল সেইটো গোল বুলিলে ৰেফাৰীয়ে ডিক্লেয়াৰ নকৰে, চব ফাউল বল দি তেওঁ এই কৰিছে। গতিকে তেওঁ 100 দিয়ক 200 দিয়ক, চব ফাউলেই গোল হ'ব। বানে জোৰলা কৰাৰ পিছত খহনীয়াৰ কালৰূপ। মাজুলীৰ ভকত চাপৰিৰ ভীমপৰা গাঁৱৰ 40টা পৰিয়ালৰ ঘৰ ভেটি খহনীয়া জাহ যোৱাৰ পথত। ইতিমধ্যে তুনিসুঁটিৰ খহনীয়া জাহ গৈছে একমাত্ৰ ৰাইজৰ পথটোৰ লগতে বহু হেক্টৰ কুঁহিয়াৰ খেতি। বছৰি কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হোৱা কৃষকসকল এতিয়া দিশহাৰা হৈ পৰিছে। কোনে বুজিব এইসকল ৰাইজৰ দুৰৱস্থা? কোনে মচিব দিশহাৰা কৃষকৰ চকুলো? গাঁওখনৰ এই 40টা পৰিয়ালে এতিয়া কেৱল হুমুনিয়াহ কাঢ়িব লগা হৈছে। আৰু এই সন্দৰ্ভত আগবঢ়াইছো মাজুলীৰ পৰা সঞ্জিত বৰাৰ এক প্ৰতিবেদন। ব্ৰহ্মপুত্ৰৰ তুনিসুঁটিৰ খহনীয়া নিচিহ্ন কৰাৰ পথত ঐতিহাসিক ভীমপৰা গাঁও, আৰু যি ভীমপৰা গাঁৱৰ সমীপত মই উপস্থিত আছোঁ, আৰু তুনিসুঁটি সেই খহনীয়াৰ দৃশ্য মই দেখুৱাইছোঁ। ইতিমধ্যে যিটো পথ, মূল পথ, প্ৰায় 12-13খন গাঁৱৰ অহা যোৱা কৰা যাতায়াতৰ যিটো পথ, এই পথটো ইতিমধ্যে এয়া তুনিসুঁটিৰ খহনীয়া দেখিবলৈ পোৱা গৈছে। এক ভয়াৱহ খহনীয়া বুলি ক'ব লাগিব। যিসমূহ মই দেখুৱাইছোঁ খহনীয়াৰ দৃশ্যাংশ, এয়া এনেধৰণে এই তুনিসুঁটিৰ খহনীয়া, এনেধৰণে যি প্ৰধান পথটো ভীমপৰা অঞ্চলৰ ৰাইজৰ এই পথটো এনেধৰণে খহনীয়া দেখিবলৈ পোৱা গৈছে। কেমেৰা পাৰ্চন বিদ্যুৎ দেখুৱাব সামগ্ৰিক পৰিৱেশ। তুনিসুঁটিৰ পাৰৰ এই মই দৃশ্য দেখুৱাইছোঁ। ইতিমধ্যে ভয়াৱহ খহনীয়া হোৱা দেখিবলৈ পোৱা গৈছে, আৰু খহনীয়াই একমাত্ৰ যি পথটো ৰাইজে যাতায়াত কৰা, এই পথটো ইতিমধ্যে আধা খহানীয়া দেখিবলৈ পোৱা গৈছে, আৰু যাক লৈ এতিয়া আতংকিত হৈছে ৰাইজ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰথম
ভীমপুৰৰ প্ৰায় 40টা পৰিয়াল হয় হয় 40টা পৰিয়াল আছে। ৰাস্তাটো খহি গৈছে। ৰাস্তাটো আপোনাৰ যোৱা বছৰ খহিলে আৰু যিখিনি আছিলে সেইখিনি এইবাৰ খহিছে আৰু ইয়াৰ বাবে আমি মাজুলী প্ৰশাসনক আমি অৱগত কৰিছিলোঁ, কিন্তু প্ৰশাসনৰ ফালৰ পৰা আজিলৈকে কোনো ইয়াত ব্যৱস্থা লোৱা হোৱা নাই। ইতিমধ্যে কুঁহিয়াৰ খেতি আপুনি দেখিছে, ইয়াৰ কুঁহিয়াৰ খেতি প্ৰায় আপোনাৰ 1 হেক্টৰমান কুঁহিয়াৰ আছিলে এইখিনিত। এইটো আপোনাৰ কুঁহিয়াৰটো প্ৰায় খহাই আধা আধি হৈ গৈছে আৰু এতিয়া মানুহৰ কুঁহিয়াৰটোতকৈ ডাঙৰ কথা এটা হৈছে, আমি কমলাবাৰীলৈ এই গাঁওখনৰ মানুহখিনি বিশেষকৈ আমাৰ গাঁৱৰ পৰাও নামনিলে 3খন গাঁও আছে, আপোনাৰ ST গাঁও আছে। এতিয়া আমাৰ এই মানুহখিনি যাতায়াতৰ সম্পূৰ্ণৰূপে ৰাস্তাটো বন্ধ হৈ গৈছে আৰু আমাৰ ইয়াৰ পিছতে আপোনাৰ গোৱালগাঁৱত আছে আপোনাৰ চিৰিলুহিত পঞ্চায়তখন, আমাৰ যিটো ভকত চাপৰি পঞ্চায়ত পৰে সেইখন চিৰিলুহিত। সেই পঞ্চায়তৰ যিখিনি কাম কাজৰ কাৰণে মানুহ সকলো মানুহ এইফালে অহা যোৱা কৰিবলগীয়া হয়, কিন্তু আজি যাবৰ কাৰণে মানুহ কেনিবা যাবলৈ লোকৰ মাজতে বাৰীয়েদি যাবলগীয়া অৱস্থা এটা হৈছে। নিশ্চিতভাৱে মই দেখুৱাইছোঁ এনেধৰণে ভয়ানক খহনীয়া বুলি ক'ব লাগিব তুনিখুটিৰ, আৰু এই খহনীয়াৰ ফলত এতিয়া এই ভীমপুৰা অঞ্চলৰ ৰাইজে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। যিহেতু দাদা খেতি কৰি নিৰ্ভৰ কৰিবলগীয়া হয়, কিন্তু এতিয়া ৰাস্তাটো গ'ল আৰু খেতিপথাৰখনো এতিয়া যাব। খেতিপথাৰ আমাৰ সকলোখিনি আমাৰ নদীৰ বুকত যা গৈছে আৰু যাব থকাখিনিও, আৰু বাকী ৰাস্তা যিটো ৰাস্তা যে এবছৰ দিনে ৰাস্তাটো খহি এদাই হৈ গৈছে। ভীমপুৰা গাঁৱলৈ অহা যিটো ৰাস্তা পথ হয়, ঘৰ আমাৰ 4 মানুহ এতিয়া ঘৰ নদীৰ বুকত যোৱা আগতে হৈ আছে, যি চৰকাৰে যদি ইয়াৰ যিকোনো আঁচনি নলয়। নাই আকৌ আহিছে, বহাগৰ পৰা কোনোবা আহি আছে এই নদীৰ কাৰণে চাইছেহি, চাই আমি ৰাইজে কাম কৰিছোঁ, তাত কোনো চৰকাৰৰ ফালৰ পৰা কোনো ইয়াৰ হেৰিয়ৰ পদক্ষেপ লোৱা নাই। দেখুৱাইছোঁ নিউজ 18 দৰ্শকসকলক এইটো এটা পথ, যিটো পথ নেকি কেইবাখনো গাঁৱৰ ৰাইজে অহা যোৱা, আৰু এই পথটো এতিয়া দেখি আছোঁ মই এনেধৰণে খহাই দেখিবলৈ পোৱা গৈছে, যাৰ বাবে এই খহনীয়াৰ ফলত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া স্থানীয় ৰাইজে। আৰু মাজুলীৰ পিছত এবাৰ গহপুৰৰ খবৰ দিব বিচাৰিছোঁ। গহপুৰ ৰঙাজান নৈৰ ওপৰত নাই এখন দলং, বিপদসংকুল যাতায়াত গাঁওবাসীৰ। বছৰ বছৰ ধৰি বাঁহৰ সাঁকোৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে ৰঙাজান, কুৰুৱা পথাৰ, বাৰতিগুৰি, কুৰুৱা বস্তিকে ধৰি প্ৰায় 10ৰ পৰা 12খন গাঁৱৰ লোকে। মিছামাৰী চেণ্টাৰৰ পৰা অতি ভিতৰুৱা গাঁওসমূহৰ সংযোগী পথটোত যাতায়াতৰ ক্ষেত্ৰত আজিলৈকে এখন দলং নোহোৱাৰ ফলত দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যাত ভুগি আহিছে। নদীৰ পানী কম থাকিলে নদীৰ বুকুৰে খোজকাঢ়ি পাৰ হয়, পানীৰে উফন্দি পৰিলে ভগা বাঁহৰ সাঁকোৰে মৰণত শৰণ দি কণ কণ শিশুকে ধৰি স্থানীয় গাঁওবাসীয়ে যাতায়াত অব্যাহত ৰাখিছে। কি কংগ্ৰেছ কি বিজেপি কোনো এখন চৰকাৰ দিনতে দলং নিৰ্মাণ নহল, যাৰ ফলস্বৰূপে এতিয়া চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে গাঁওবাসীয়ে। আৰু এই সন্দৰ্ভত আগবঢ়াইছোঁ পলাশ ফুকনৰ এক প্ৰতিবেদন। মই উপস্থিত আছোঁ এডাল বাঁহৰ সাঁকোৰ ওপৰত। এই দৃশ্য গমিৰি পঞ্চায়তৰ, গমিৰি চেণ্টাৰ আৰু মিছামাৰী চেণ্টাৰৰ সংযোগী এটা সদাব্যস্ত পথ, কিন্তু যাতায়াতৰ নামত আছে মাথো এডাল সাঁকো। এখন নৈ ৰঙাজান নৈ, কিন্তু এই ৰঙাজান নৈত আজিলৈকে এখন দলং হৈ নুঠিল। প্ৰায় 10-12খন গাঁৱৰ সংযোগী এইটো এটা সদাব্যস্ত পথ। কেমেৰা সহযোগে দেখাব এই মুহূৰ্তত এনেদৰে কিন্তু ইয়াৰ যিসকল স্থানীয় বাসিন্দা তেখেতসকল এনেদৰে অহা যোৱা কৰে। বহু কষ্ট হয় তেওঁলোকৰ, বিভিন্ন সমস্যাৰে জৰ্জৰিত এই অঞ্চল ৰঙাজান অঞ্চল। একমাত্ৰ বাঁহৰ সাঁকোডালে হৈছে যাতায়াতৰ সম্বল, কিন্তু এই বাঁহৰ সাঁকোৰ ওপৰেদিও কিন্তু বৰ্তমান মানুহ যাব নোৱাৰা অৱস্থা। কিন্তু বছৰ বছৰ গৈছে, কিন্তু ইয়াত এখন স্থায়ীভাৱে দলং নিৰ্মাণ হৈ উঠা নাই। এগৰাকী বাইদেউ আহি আছে। বাইদেউ, আপুনি কোনফালে যাব আৰু কেনেকুৱা ধৰণৰ সমস্যা হৈছে? সময় নক'ব, ইয়াত আৰু যি আছে গোটেই পানী এইখন গাঁৱলৈ যাব লাগে। মোৰ বেবী জন্ম হোৱা 2টা জন্ম হৈছে, সেইকেইটা ৱেইট ল'বলৈ আশা কৰ্মী হয়। মই কাপোৰে বেগত আছে, কাপোৰ পিন্ধি আহিব নোৱাৰোঁ, সেইকাৰণে বেগত ভৰাই লৈ আহিছোঁ। এই গোটেই পানী আৰু হয়, নিশ্চয়কৈ যথেষ্ট সমস্যা আছে এই অঞ্চলত। দেখাইছে কেমেৰা সহযোগী এনেদৰে কিন্তু পানীত খুপি এনেদৰে মহিলাসকল এনেকৈ আহি আছে। এখন দলঙৰ অভাৱ আৰু আছে স্থানীয় ব্যক্তি। দাদা কওকচোন, কিমান বছৰ ধৰি আপোনালোকে এনেকুৱা সমস্যাত ভুগি আছে? এখন দলং নাই আপোনালোকৰ? এইটোতো এতিয়া ক'বলগীয়া হ'লে আপোনালোকক ক'ম, এইটোতো বহুত বছৰ পৰা এই অৱস্থাত ভুগিবলগীয়া হৈ আছে। আমি বিধায়ক মহোদয় আৰু আমি ইয়াত চৰাইদেউ উন্নয়ন ব্লকতো আমি ইয়াত হেৰি দিয়া হৈছে, আবেদন দিয়া হৈছে, কোনো ইয়াৰ ব্যৱস্থা হোৱা নাই। এই পিঠিত উঠি লৈ যাব লাগিব, ইয়াত সুবিধা নাই। সেইটো ৰাস্তাৰ কাণলৈকে গাড়ী যেনে তেনে আহে, সেইখিনিলৈকে পিঠিত লৈ যাব লাগে। আশা কৰ্মীবিলাকে কষ্ট পাইছে। এইখন গম্ভীৰ জিপিও পৰে ইয়াত, ইপাৰত বহুত কষ্ট পাইছে ৰাইজে। যেতিয়া বাৰণি পানী আহে ইয়াত উপায় নাইকিয়া হৈ যায়। নিশ্চয়কৈ ক'ব লাগিব যে যথেষ্টখিনি সমস্যাৰে জৰ্জৰিত এই অঞ্চল। এখন দলঙৰ অভাৱ, ইচ্ছা কৰিলে আচলতে
যি গহপুৰৰ জনপ্ৰতিনিধি আছে ইয়াত এখন দলঙৰ ব্যৱস্থা কৰি দিব পাৰে, কিন্তু তেনেকুৱা কোনো ইতিবাচক পদক্ষেপ এই গাঁওখনত দেখা নগ'ল, যাৰ ফলত প্ৰায় 10-12খন গাঁৱৰ ৰাইজে কিন্তু বহু সমস্যাৰ মাজেৰে পানী ফালি আচলতে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে এই মুহূৰ্তত। নিৰ্বাচন খেলা নেখেলা বিষয়টো ব্যক্তিগতভাৱে আমি কিছুদিন অপেক্ষা কৰিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ পাছত এইবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিকল্প ৰাজনৈতিক দলৰ পোষকতা কৰাৰ সিদ্ধান্তৰ পাছত এই মন্তব্য জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। উল্লেখ কৰিব পাৰি যে দেওবাৰে কাজিৰঙাত কহৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ আলোচনা কৰা হয়। অসমৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি বিজেপি কংগ্ৰেছ AIDF-ক প্ৰতিহত কৰি আঞ্চলিক ৰাজনৈতিক শক্তি সুদৃঢ় কৰিব লাগিব বুলি মন্তব্য কৰে পলাশ চাংমাই। কথাটো আগতেও কৈ আহিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতি বা অখিল গগৈ অসমত কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ আমি। গতিকে যিহেতু আমি বিজেপিক পৰাভূত কৰিব লাগিব, যিহেতু আমি কংগ্ৰেছ AIDF বা AGPৰ বিৰুদ্ধে আমি আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, তেতিয়া অসমৰ যিবিলাক আমি কা বিৰোধী যিবিলাক শক্তি, সেই কা বিৰোধী শক্তিবিলাকে ঐক্যবদ্ধভাৱে কেৱল মাত্ৰ অখিল গগৈয়ে নহয়, কেৱল মাত্ৰ সদৌ অসম ছাত্ৰ সন্থাই নহয়, কেৱল মাত্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই নহয়, আমি সকলোবিলাক শক্তি একত্ৰিতভাৱে অহা দিনবিলাকত আগবাঢ়িবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। পৰৱৰ্তী খবৰ, চিপাঝাৰত ভয়াৱহ পথ দুৰ্ঘটনাত এজন নিহত। চিপাঝাৰ থানাৰ অন্তৰ্গত বৰদলগুৰি পেট্ৰল পাম্পৰ সমীপত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে নিশাৰ ভাগত গুৱাহাটীৰ পৰা গৈ থকা বলেৰ পিকআপ ভানে। তিতাতে নিহত হৈ বাহনৰ খুৰছিত আলম নামৰ এজন শ্ৰমিক, লগতে গুৰুতৰভাৱে আহত হৈছে আন 7 গৰাকী। ইয়াৰ দুজনৰ অৱস্থা অতি সংকটজনক। বাহনখনত 2টি শিশু আৰু 2 গৰাকী মহিলা আছিল। নিশা চিপাঝাৰ থানাৰ আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি চিপাঝাৰ হস্পিটেলত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। আমাৰ চিপাঝাৰ বৰদলগুৰিৰ তেল ডিপুখনৰ সন্মুখত মানে সৰু মানে ঠেক জেগা আছিলে, সেই ঠেক জেগাত এটা তেলৰ মানে ৰখি থোৱা আছিলে। সেই তেলাৰটোত মানে আমাৰ গুৱাহাটীৰ পৰা 8জনীয়া এটা মানে চব্জি বেপাৰী আহি থকা অৱস্থাত খুন্দা মৰাত মানে এজন ল'ৰা থিতাতে মানে নিহত হয় আৰু বাকী 2জন মানে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঠাইছে আৰু বাকী যিকেইজন আছে 3জন মানে আমাৰ চিপাঝাৰৰ পৰাই মানে ৰিলিজ কৰি দিছে আৰু বাকীকেইজন গুৱাহাটী GMCত মানে ৰেফাৰ কৰি। বৰপেটাৰ হাউলিৰ বৰবালাত BIEৰ অভিযান, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ কৰা হৈছে। বহু অভিযোগৰ পিছত বৰপেটাৰ হাউলিৰ সমীপৰ বৰবালা বজাৰত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থা চমুকৈ BIEৰ বিষয়াৰ এটা দলে বজাৰখনৰ এটা গুদামত অভিযান চলাই বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল জব্দ কৰে। বৰবালা বজাৰৰ মজনু আলী নামৰ লোকজনৰ গুদামত বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল মজুত হৈ থকাৰ খবৰ লাভ কৰি চলাইছিল অভিযান। আৰু ইফালে মজনু আলীয়ে শ্বহীদুল ইছলাম নামৰ এজন লোকক ভাড়া দিয়া বুলি প্ৰকাশ কৰিছে যদিও শ্বহীদুল ইছলামৰ কোনো ঠিকনা প্ৰকাশ কৰা নাই। দীৰ্ঘদিন ধৰি বৰপেটা জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে চলি আছিল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং ব্যৱসায়। বৰপেটাৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ নিতৌ চালান হয় বুলি অভিযোগ উত্থাপিত হৈছে। জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বিপৰীতে BIEৰ এই অভিযানক লৈ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। চাউল আমি পাইছোঁ মজনু আলী নামৰ ঘৰৰ মালিক এজনে ভাড়া দিছে শ্বহীদুল নামৰ এজন মানুহক, কিন্তু কোনো তাত মানুহবিলাক চব পলাই গৈছে। চাউল পাইছোঁ আমি 186 পেকেট, প্ৰতিটো পেকেটত 50 কেজিকৈ আছে। এটা বস্তা চিলাই কৰা মেচিন আৰু 2খন চাউল জোখা কাটা পোৱা গৈছে। সেইটো পিছত তদন্ত কালতহে ওলাব, এতিয়া এইটো কথা ক'ব পৰা নাযায়। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। গোলাঘাটৰ খুমটা আদৰ্শ চিকিৎসালয় কোভিড চেণ্টাৰত কোভিড পজিটিভ ৰোগীৰ নৃত্যগীত। কোভিড আক্ৰান্ত ৰোগীসকলে চিকিৎসালয়ত পাৰ কৰিছে এনেদৰে সময়। অসমীয়াৰ চেনেহৰ বিহু হুঁচৰি মাৰি আনন্দ উল্লাস কৰিছে কোভিড কেয়াৰ চেণ্টাৰত। ইয়াৰ মাজতে এটি কিশোৰক দেখা গৈছে আনন্দত বিহু মৰা।
কোভিড চেণ্টাৰটোত কোভিড ৰোগী এনেদৰে মানসিক চিন্তা দূৰ তথা মানসিকভাৱে সবল হ'বলৈ দেশৰ শাৰীৰিক শক্তি বৃদ্ধি কৰিবলৈ এনেদৰে নৃত্যগীত পৰিৱেশন কৰিছে কোভিড ৰোগীসকলে খুমটাই কোভিড কেয়াৰ চেণ্টাৰ চিকিৎসাধীন অৱস্থাত থকা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই অংশগ্ৰহণ কৰিছে বিহুত বানৰ পিছত এইবাৰ খহনীয়াৰ কালৰূপ শোণিতপুৰৰ মিছামাৰীৰ খৰচুটা গাভৰু নৈৰ ভয়াৱহ খহনীয়া অব্যাহত নৈৰ বুকুত উচন হৈছে ঘৰ দুৱাৰ মাটি ভেটি খহনীয়াত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে বঙালগাঁও কুম্ভকৰ্ণ নিদ্ৰাত অকমন্য জলসম্পদ বিভাগ গাভৰু নৈৰ ভয়ংকৰ খহনীয়াত মিছামাৰীৰ বঙালগাঁৱৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ মাটি ভেটি ইতিমধ্যে উচন হৈছে খহনীয়া সৰ্বশ্ৰান্ত হৈ গাঁওখনৰ বহু পৰিয়ালে দিগবিদিক হেৰুৱাই জীৱন সম্পত্তি ৰক্ষাৰ বাবে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বিগত বৰ্ষত কেইডালমান বাঁহৰ পাৰ্কোপাইন দি দায়িত্ব সামৰিছিল যদিও সেই পাৰ্কোপাইন খহনীয়াত জাহ গ'ল হয় নিশ্চয়কৈ বানৰ সমান্তৰালকে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৰা খহনীয়াৰ কালৰূপ ইয়াৰ সমান্তৰালকে শোণিতপুৰ জিলাৰ মিছামাৰীতো খৰস্ৰোতা গাভৰু নৈৰ প্ৰবল খহনীয়াই প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে মিছামাৰীৰ বঙাল গাঁওখনলৈ আৰু মই বৰ্তমান উপস্থিত আছোঁ মিছামাৰীৰ বঙাল গাঁৱত ইয়াত দেখুৱাম কেনেধৰণে আচলতে খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে এখন গাঁৱক নিচিন্ন কৰাৰ পথত বঙাল গাঁওখনলৈ এয়া হৈছে গাভৰু নদীৰ দৃশ্য চাওক আচলতে এই গাভৰু নদী নৈখনে কেনেধৰণে গৰাখহনীয়াৰ সৃষ্টি কৰিছে নিতৌ চপৰা চপৰে গৰা খহাইছে গাভৰু নৈ ইতিমধ্যে বহু পৰিয়ালৰ মাটি ভেটি উচন হৈছে এই গাভৰু নৈৰ বুকুত সমগ্ৰ গাঁওখনে আচলতে খহনীয়াৰ কবলত পৰিছে নিচিন্ন হোৱাৰ পথত এই বঙাল গাঁওখন আমি কথা পাতিম ইয়াৰে স্থানীয় লোকসকল আছে কি ক'ব তেখেতসকলে হয় শোণিতপুৰ জিলা মিছামাৰী যিটো বঙালগাঁৱৰ যিটো গৰাখহনীয়া গাভৰু নদী আছে গাভৰু নৈৰ যিটো গৰাখহনীয়া আছে এই গৰাখহনীয়া নদী কিন্তু ইয়াৰে স্থানীয় ৰাইজক অসুবিধা কৰিছে আজি চাওক যিদৰে বানপানী হৈছে এই বানপানীত কমচে কম 10-12টা ঘৰ ইয়াতে নদীৰ বুকুত আছে এতিয়ালৈকে আৰু এতিয়া বৰ্তমান 2-3 ফুটমান বাকী আছে এতিয়া যদি পানী আহে এই 4-5টা ঘৰ যে আছে যিখিনি আপোনালোকে দেখাইছে নিজত এইখিনি পৰি যাব এতিয়া আমি জলসম্পদ বিভাগক অনুৰোধ জনাম যে অতি সোনকালে এই গাভৰু নৈৰ যিটো মাথৰি আছে আপোনালোকে অতি সোনকালে নিৰ্মাণ কৰি দিয়ক আমি এইটোৱে দাবী জনাম অসম চৰকাৰক নাই আজিলৈ কোনো ব্যৱস্থা কৰা নাই মাজতে আমি একবাৰ আৰু নিউজ কৰিছিলোঁ তথাপি তেওঁলোকে এই কেইটামান বাঁহৰ পানী দি পেলাই তেওঁলোকে বান্ধি দিছিল সেইটো গুচি গ'ল এতিয়া নাই একো যিটো কাম হৈছিল কামখিনি সম্পূৰ্ণভাৱে ঠিকাদাৰে সম্পূৰ্ণ কৰি দিয়া নাই কিন্তু স্থানীয় বিধায়কক কোনো খোজখবৰ লোৱা নাই বা যিটো আমাৰ পঞ্চায়তৰ যিটো প্ৰতিনিধিসকল আছে তেওঁলোকে আহি পেলাই কোনো খোজখবৰ লোৱা নাই আজি চাওক যিদৰে হালত হৈছে কিন্তু আজি এই কেইদিনত যদি বৰষুণ আহে এই ঘৰখিনি এইখিনিও ভাঙি যাব এই গৰীব দুখীয়া মানুহখিনি ক'ত থাকিব কওক কি ক'ব আপোনাৰ ঘৰ নদীৰ কাষত আমাৰ ঘৰটো কিজানি এতিয়া 2 ফুট আছে আৰু যদি বানপানী আহে তেনেহ'লে আমাৰ ঘৰটোও নিব নদীয়ে কিন্তু এইটো আমাৰ পঞ্চায়তৰ মানুহ কোনো খোজ খবৰ লোৱা নাই নিশ্চয়কৈ এয়া হৈছে এই গাঁওখনৰ স্থানীয় লোকৰ মন্তব্য এনেধৰণে গাভৰু নদীয়ে নিতৌ গৰা খহনীয়াই সহায় থকাৰ ফলত এই যি বঙাল গাঁও আছে মিছামাৰী এই গাঁওখনলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে নিচিন্ন হোৱাৰ পথত এক প্ৰকাৰে এই বঙাল গাঁওখন যাৰ ফলত এতিয়া এই অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰিছে কাৰ্বি পাহাৰত কৰোনাৰ ব্যাপক গণসংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বিগত 24 ঘণ্টাত কাৰ্বি আংলঙত 43 গৰাকী ব্যক্তি কৰোনাত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত 15 গৰাকী হৈছে ডিফু জিলা কাৰাগাৰৰ কৰোনাত আক্ৰান্ত হৈছে ডিফুৰ অসম গ্ৰামীণ বিকাশ বেংকৰ মেনেজাৰ গৰাকী এজি টেষ্টত সকলোৰে দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ
পুনৰবাৰ জনা বিচাৰিছো কাৰ্বি পাহাৰত কৰোনাৰ ব্যাপক গণসংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত কাৰ্বি আংলঙত 43 গৰাকী ব্যক্তি কৰোনাত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত 15 গৰাকী হৈছে ডিফু জিলা কাৰাগাৰত কৰোনাত আক্ৰান্ত হৈছে ডিফুৰ অসম গ্ৰামীণ বিকাশ বেংকৰ মেনেজাৰ গৰাকী আৰু এজি টেষ্টত সকলোৰে দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ সময় বাতৰিৰ পৰা বিদায় লোৱাৰ পৰৱৰ্তী খবৰলৈ আহিব ৰশ্মিতাই চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ